Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি মই পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হলোহি আৰু তাৰ লগতে মই আজি মোৰ নিজৰে খেতিৰ ভিডিঅ' আপোনালোকলৈ পঠিয়াই দিলো। আপোনালোকে মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। মই নিজে কৰা হাইব্ৰিড পটলৰ খেতিৰ ভিডিঅ' এটা আপোনালোকলৈ আপলোড কৰিলো। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই নিশ্চয় উপকৃত হ'ব পাৰিব। আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ আৰু দৰকাৰী ভিডিঅ'। তো মই 300ৰ ওপৰত দাদালৈ পটলৰ শিপা পঠিয়াইছিলোঁ। আপোনালোকৰ খেতিৰ খবৰ কেনে আছে মোক কমেণ্ট কৰি জনাব। মোৰ খেতিৰ দৰে আপোনালোকৰ খেতিত পটল লাগিবলৈ আৰম্ভ কৰিছে না নাই? এতিয়া কিন্তু বৰষুণ একদম যথেষ্ট বৰষুণ হৈ আছে আমাৰ ফালে। দিনে ৰাতি একদম পুৰা বৰষুণ হৈ আছে। এয়া চাওক, বৰষুণ যিমানে নহওক কিয় এইবিলাক পটলৰ গছৰ কোনো ক্ষতি নহয়। যিমান বৰষুণ হয় সিমানে পটলৰ ফলন বৃদ্ধি হয়। কিন্তু কেৱল যে বৰষুণ হ'লেই ফলন বৃদ্ধি হ'ব সেয়াও নহয়। মই যিসকল দাদা বাইদেউলৈ পটলৰ শিপাবিলাক পঠিয়াইছিলোঁ, তো মই আপোনালোকক এটা কথা অৱগত কৰাব গৈছোঁ। এটা কথা অৱগত কৰাম, আপোনালোকে মই কোৱা দানাবিলাক মই আপোনালোকক একদম পুৰা ডাঙৰ দাদা হিচাপে কৈছোঁ। আপোনালোকে অযথা সময় নষ্ট নকৰিব। আপোনালোকৰ খেতিত আপোনালোকে উন্নত ধৰণৰ দানা, উন্নত ধৰণৰ ঔষধবিলাক আপোনালোকে দি যাওক। আপোনালোকৰ খেতিটো ইয়াতকৈ বেছিকৈ আপোনালোকৰ যাতে লাগে মই তাৰে কামনা কৰোঁ। চাওক, আশা কৰিছিলোঁ আপোনালোকৰ লগত কথা পাতিছিলোঁ নহয় যে আপোনালোকে লগাইছে ময়ো লগাইছোঁ, একেলগে আমি পটল বিকিম। তো আপোনালোকৰ খেতিত কেনেকুৱা ধৰণৰ লাগিছে বা পটলৰ ধৰণ কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাব। যিমান পাৰে গোবৰ সাৰ দি দিব খেতিত সিঁচি। আৰু ব্লেক পাৰ্ল, ব্লেকবেৰী, ৰটেক্স, তাৰপিছত বায়'গল্ড, এইবিলাক উন্নত ধৰণৰ দানা আপোনালোকে দিব। জিভা, এইবিলাক দানা দিলে গছত গ্ৰ'থ হয়, হৰম'নৰ কাম কৰে, শিপাৰ কাম কৰে আৰু ফলন বৃদ্ধি কৰে। এই চাওক। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাবচোন। মই 1.5 বিঘা মাটি পটলৰ চাং দিছোঁ। শিপাখিনি মই আপোনালোকৰ লগতে একেলগে লগাইছোঁ। এয়া চাওক, আপোনালোকক শিপা পঠিয়াই দিয়াৰ পিছতহে মই লগাইছোঁ। একে ধৰণৰ শিপা একে, মই কিন্তু কাকো ঠগোৱা নাই। কিন্তু কথা হ'ল কি, দুজন দাদাই মোক কমেণ্ট কৰি কৈছিল দাদাৰ শিপাবিলাক বোলে শুকাই গৈছে। শুনি কিনে মোৰ বেয়া লাগিছিল। এতিয়া ধৰক দাদা, মই দিব পাৰোঁ, আপোনালোকে লগোৱাটো নিজৰ আপোনালোকৰ স্কুলৰ ছাৰ বাইদেৱে আপোনালোকক বা মোক পঢ়াই দিব পাৰে, কিন্তু পঢ়িতো দিব নোৱাৰে। আপোনালোকক যি পদ্ধতিত লগাব কৈছিলোঁ অলপ হ'লেও তাৰতম্য হৈছিল, নহ'লে আপোনালোকৰ শিপাবিলাক কিয় পচি যাব? মোৰ এটাই প্ৰশ্ন, মোক আপোনালোকে ফোন মাৰি বা কমেণ্ট কৰি আপোনালোকে মোৰ লগত কথা পাতক, কিন্তু কমেণ্ট কৰি বেয়াকৈ নক'ব। মই আপোনালোকক একদম পূৰা ডাঙৰ দাদা হিচাপে মই সন্মান জনাওঁ। আপোনালোকে এনেকুৱা ধৰণৰ খেতি বাতিৰ ওপৰত মনোযোগী হওক তাৰে কামনা কৰি আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।